Hello everyone, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো ক'বলৈ গৈছে যে অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাব, অসম পুলিচৰ এসআই হওক বা কনষ্টেবল হওক যিকোনো ধৰণৰ এক্সামৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাব যাতে এক্সামটো পাছ কৰে। মই যেহেতু অলৰেডি এছাম টেট আৰু লগতে অসম পুলিচৰ কনষ্টেবল এক্সাম পাছ কৰিছো, মই কেনেকৈ প্ৰস্তুতি চলাইছিলো সকলোখিনি আজিৰ এই ভিডিঅ'টোত ক'বলৈ গৈছো। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, গোটেইখিনি কথা গম পাব। চাওক, যিকোনো এটা এক্সাম পাছ কৰাৰ আগতে সেই এক্সামটোত যিখিনি টপিক আহে, যিখিনিৰ ওপৰত কুৱেশ্যনবিলাক আহিব, সেই টপিকখিনি ফাউণ্ডেশ্যনটো মেইন, মানে সেই টপিকখিনিৰ ওপৰত বেছিক নলেজখিনি মেইন। গতিকে প্ৰথমতে বেছিক নলেজটো লোৱা মানে খুব প্ৰয়োজন হয়। প্ৰথমতে MCQ নাচাব, ময়ো প্ৰথমতে MCQ চোৱা নাছিলোঁ। প্ৰথমতে আপোনালোকে যিকোনো ধৰণৰ বুকছৰ পৰা মেইন ফাউণ্ডেশ্যনখিনি, মেইন বস্তুখিনি আপোনালোকে চাবলৈ চেষ্টা কৰক। যদি মেইন কথাখিনি গম পায়, তাৰ পৰা আপোনালোকে MCQ যি সুধিলেও পাৰিব। গতিকে প্ৰথম হৈছে আপোনালোকৰ মেইন কনচেপ্টটো, মেইন ফাউণ্ডেশ্যনটো আপোনালোকে বনাই ল'ব লাগিব। তাৰ কাৰণে আপোনালোকে কিতাপ পঢ়ক, MCQবিলাক প্ৰথমতে নাচাব, কাৰণ MCQ চাই আপোনালোকে যিকোনো এটা এক্সাম পাছ কৰিব পৰাটো ইমান সহজ নহয়। কাৰণ বৰ্তমান সময়ত যেনেকুৱা এক্সাম হৈছে, যেনেকুৱা এক্সাম পেটাৰ্ণ হৈছে, যেনেকুৱাকৈ কম্পিটিশ্যন হৈছে, সেই কম্পিটিশ্যনক যদি ফেৰ মাৰিব লাগে, সেই কম্পিটিশ্যনত যদি জিকিব লাগে, তেতিয়াহ'লে আপোনালোকে অকল MCQ চাই গৈ এক্সাম এটাত বহিব নোৱাৰে। তাৰ কাৰণে লাগিব আপোনালোকক কনচেপ্ট, তাৰ কাৰণে লাগিব প্ৰপাৰ নলেজ। গোটেইখিনি নলেজ লোৱাৰ পাছত তাত যিকোনো ধৰণৰ MCQ আপোনালোকক সুধিলেই তাৰ পৰা ক'ব পাৰিব। ছেকেণ্ড হৈছে নোটছ। আপোনালোকৰ যিখিনি পঢ়ে, দিনত যিখিনি পঢ়ে, নোটছ বনাব। তাৰ কাৰণে এক্সট্ৰা প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে এটা কপি বনাব, এটা বহি বনাব, আৰু সেই বহিবিলাকত আপোনালোকে যেনেকৈ বুজি পায়, সেই বুজি পোৱা ধৰণে আপোনালোকে নিজৰ মতে নিজে বুজি পোৱাকৈ আপোনালোকে নোটছখিনি বনাব। আৰু সেই নোটছখিনি এনেকুৱা সহজকৈ বনাব যাতে এক্সামৰ আগত আপোনালোকে সেইখিনি জাষ্ট ৰিভিজন দি গ'লে আপোনালোকৰ গোটেইখিনি বস্তু মনত থাকে, গোটেইখিনি কনচেপ্ট মনত থাকে। মই যেতিয়া নিজে পঢ়িছিলোঁ, তেতিয়া মই নিজে এক্সট্ৰা বহি বনাই লৈছিলোঁ, আৰু সেই বহিবিলাকত যিটো ছাবজেক্টে পঢ়োঁ, সেই ছাবজেক্টৰ বিষয়ৰ যিটো বহি আছে তাত মই নোটছবিলাক বনাই যাওঁ, বা মই বুজি পোৱা ধৰণে সকলোবিলাক কথা লিখি যাওঁ, যাতে এক্সামৰ আগত সেই বহিটো চাই গ'লে মোৰ গোটেইখিনি কথা ভালদৰে মনত ৰয়, ভালদৰে বুজি পাওঁ। তেনেকুৱাকৈ মই গোটেইখিনি নোটছ বনাই লৈছিলোঁ। প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে এক্সট্ৰা বহি আছিলে। মই এটা বহিতে যদি গোটেইখিনি নোটছ বনায়, তেতিয়াহ'লে এক্সামৰ আগত খেলি মেলি হয়, কোনখিনি বস্তু ক'ত আছে বিচাৰি ফুৰিব লগা হয়। গতিকে এক্সট্ৰা বহি বনাওক, আৰু চিৰিয়েলি আপোনালোকে যিখিনি পঢ়ি যায় তাত আপোনালোকে ধুনীয়াকৈ নোটছখিনি বনাই যাওক, যাতে আপোনালোকে বুজি পায়। আপোনালোকে নিজে পঢ়িব, গতিকে আপোনালোকে নিজে বুজি পোৱাকৈ নোটছখিনি বনাব। আপোনালোকে যদি সেই নোটছখিনি বেলেগে বুজি নাপাব নেকি বুলি যদি ধাৰণা ৰাখি আপোনালোকে নোটছখিনি বনায়, আপোনালোকৰ হয়তো লাভ নহ'ব। সম্পূৰ্ণ নিজৰ ওপৰত ডিপেণ্ড কৰিব, নিজে যেনেকৈ বুজি পায়। অতি শ্বৰ্ট ফৰ্মতো বনাব পাৰে নোটছ, দীঘলীয়াকৈ বনাব পাৰে। আপোনালোকে যেনেকৈ বুজি পায়, যেনেকৈ সুবিধা হয়, তেনেকৈ নোটছখিনি বনাব। থাৰ্ড হৈছে কিতাপ আপোনালোকে কি পঢ়িব। কিতাপ আপোনালোকে খুব কম সংখ্যক কিতাপ পঢ়ক। বহুত কিতাপ পঢ়ি লাভ নাই, কম সংখ্যক কিতাপ পঢ়ক, কিন্তু বেছিকৈ পঢ়ক, ৰিভিজন বেছিকৈ দিয়ক। আপোনালোকে যদি 10খন কিতাপ এবাৰকৈ পঢ়াৰ সলনি এখন কিতাপেই যদি 10 বাৰ পঢ়ে, তেতিয়াহ'লে আপোনালোকৰ নিজৰ বেনিফিট হ'ব। গতিকে কিতাপ যিখিনি আনে, খুব লিমিটেড কিতাপ আনক, খুব কম সংখ্যক কিতাপ আনক, প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে এখন কিতাপ ল'ব পাৰে, আৰু সেই কিতাপকেইখন বাৰে ৰিভিজন কৰক। এবাৰ নহয়, দুবাৰ নহয়, বাৰে সেই কিতাপকেইখন আপোনালোকে ৰিভিজন কৰক। এতিয়া আহিছোঁ মই কি কিতাপ পঢ়িছিলোঁ। মই এতিয়া আপোনালোকক গোটেইখিনি কিতাপ দেখুৱাই দিম, কি কিতাপ পঢ়িছিলোঁ। আৰু মই কিছুমান কিতাপ লোৱা নাছিলোঁ, মই ইউটিউবৰ পৰা হওক বা বেলেগ ধৰণৰ যদি PDF পায়, PDFৰ পৰা হওক, তেনেকৈ মই নোটছখিনি বনাইছিলোঁ। চ' কিতাপ মোৰ কেইটামান ছাবজেক্টৰ কিতাপ নাছিলে, যেনেকৈ ৰিজনিঙৰ মই কিতাপ লোৱা নাছিলোঁ। ৰিজনিং মই সম্পূৰ্ণ ইউটিউবৰ পৰা পঢ়িছিলোঁ। লগতে যিবিলাক PDF পায়, গুগলত কিছুমান PDF পায়, সেই PDFবিলাকৰ পৰা মই ৰিজনিংটো পঢ়িছিলোঁ। গতিকে মোৰ ৰিজনিঙৰ ওপৰত কোনো ধৰণৰ কিতাপ নাছিলে। চ' এছাম হিষ্ট্ৰীৰ কাৰণে বেষ্ট বুক হৈছে এছাম ইয়াৰ বুক 2020খন মোৰ তাত আছে, আৰু আপোনালোকে যিকোনো ইয়াৰৰ এখন ল'লেই হ'ল। এছাম ইয়াৰ বুকখন বেষ্ট বুক হয় এছাম হিষ্ট্ৰীৰ কাৰণে, গোটেইখিনি দিয়া আছে। আৰু ছেকেণ্ড হৈছে এছাম জেনেৰেল নলেজ, শৈলেন বৈশ্য ছাৰৰ যিখন কিতাপ আছে, সেইখন খুব ভাল এখন কিতাপ হয়। এইখন কিতাপ পঢ়িব পাৰে। এছাম হিষ্ট্ৰী হওক বা এছাম জিঅ'গ্ৰাফী হওক, আমাৰ এছাম ৰিলেটেড যিখিনি ইম্পৰ্টেণ্ট টপিকছ আছে, সেইখিনি খুব ধুনীয়াকৈ আপোনালোকে বুজি পাব এই দুখন কিতাপৰ পৰা। এইখন কিতাপ ইংলিছ মিডিয়াম হয়, যিসকলে ইংলিছ মিডিয়াম টান পায়, তেখেতসকলে এছামিছ মিডিয়ামৰ পায়, সেইখনো ল'ব পাৰে। ছেকেণ্ড হৈছে ইংলিছৰ কিতাপখন মই প্ৰথমতে লোৱা নাছিলোঁ। প্ৰথমতে মই PDF পঢ়িছিলোঁ। এতিয়া মই এই কিতাপখন আনিছিলোঁ, নিতু সিং মেমৰ এখন কিতাপ হয়, খুব ভাল এখন কিতাপ হয়। এইখন কিতাপ যদি আপোনালোকে পঢ়ে, যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম খুব ধুনীয়াকৈ আপোনালোকে পাছ কৰিব পাৰিব। SI হওক, কনষ্টেবলত ইমান টাফ কুৱেশ্যন নাহে, কিন্তু SI কাৰণে বেষ্ট বুক হয়। আৰু যিকোনো ধৰণৰ ADR কাৰণে এই কিতাপখন পঢ়িব পাৰে। এইখন NCERTৰ অনলাইনাৰ হয়, NCERTৰ যিমানখিনি ক্লাছ 6ৰ পৰা 12লৈকে অল ক্লাছৰ ইয়াতে গোটেইখিনি বস্তু দিয়া আছে। খুব ধুনীয়া হয় এই কিতাপখন।
মই এই কিতাপখন এতিয়া আনিছোঁ, আগতে মই এই কিতাপখন পঢ়া নাছিলোঁ, এতিয়া এই কিতাপখন আনিছোঁ আৰু এই কিতাপখনৰ পৰা মই বৰ্তমানো পঢ়ি আছোঁ, কাৰণ মই বেলেগ এক্সামৰ কাৰণেও যিহেতু প্ৰিপেৰেশ্যন কৰি আছোঁ, গতিকে এই কিতাপখন পঢ়ি আছোঁ। খুব ভাল কিতাপ হয়, আপোনালোকেও ল'ব পাৰে। আৰু মই লগতে লুচেন জিকেৰ এখন হিন্দী ভাৰ্চনখন, হিন্দীৰ কিতাপখন মই লৈছোঁ। ইংলিছ কিতাপখনো আছে, কিন্তু হিন্দী কিতাপখন অলপ পঢ়াত সুবিধা হয়। আৰু এখন হৈছে তাৰ অবজেক্টিভ, যিখন লুচেন জিকে, মানে যিখিনি মই পঢ়োঁ, ছাবজেক্টিভ যিখিনি পঢ়োঁ, সেইখিনি মই অবজেক্টিভ কুৱেশ্যনবিলাক এই কিতাপখনৰ পৰা চাইছিলোঁ। নেক্সট এইখিনি হৈছে মোৰ বহীকেইটা। ইয়াতে মই গোটেইখিনি যিখিনি পঢ়োঁ সকলোবিলাক ইয়াতে নোটছ বনাইছিলোঁ, আৰু এক্সট্ৰা গোটেই বহীকেইটা এক্সট্ৰা আছিলে প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে। মোৰ সুবিধা হোৱাকৈ মই এনেকৈ বনাই লৈছিলোঁ। এইটো ৰিজনিঙৰ বহী হয়, ইয়াতে মই ৰিজনিংটো মানে নোটছ বনাইছিলোঁ। তাৰপিছত এইটো GSৰ বহী, ইয়াতে মই চাওক মাউণ্টেইনছ অফ ইণ্ডিয়া এনেকৈ নোটছ বনাইছিলোঁ। এই নোটছবিলাক মই যাতে এক্সামৰ সময়ত যাতে পঢ়ি গ'লে খুব ভালকৈ মই বুজি পাওঁ, মনত থাকে, এনেকুৱাই মই নোটছ বনাইছিলোঁ। নেক্সট এইখন হৈছে মোৰ মেথছৰ কপি। ইয়াতে মই চাওক পাৰ্চেণ্টেজ বেছড অন চেলাৰী, মানে ইয়াতে যিখিনি আমাৰ দৰমহাৰ ওপৰত যিবিলাক কুৱেশ্যন থাকে সেই কুৱেশ্যনবিলাক ইয়াতে মই মানে নোটছ কৰিছিলোঁ। এনেকৈ মই মেথছ পঢ়াৰ পিছত ইয়াতে কুৱেশ্যনবিলাক ইয়াতে লিখি গৈছিলোঁ। চ' মেথছ এনেকৈ প্ৰেক্টিছ কৰিছিলোঁ মই। গতিকে আপোনালোকে যদি এনেকৈ পঢ়ে, এনেকৈ যদি আপোনালোকেও এটা মানে ধুনীয়াকৈ চিৰিয়েলি যদি গোটেইখিনি বস্তু সজাই লৈ কিতাপকেইখন আনিলে, তাৰ পৰা নোটছ বনালে, বা আপোনালোকে ইউটিউবৰ পৰাও যদি পঢ়ে নোটছ বনালে, চ' এনেকৈ যদি আপোনালোকে মানে ভালদৰে যদি এটা ক্ৰমত পঢ়ি যায়, তেতিয়াহ'লে আপোনালোকৰ কম সময়ত বেছি বেনিফিট হ'ব। গতিকে এইখিনি আছিলে ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।